Hello students, আজি আমি আলোচনা কৰিম SS 2026 ৰ ফৰ্ম ফিলআপত কি ডকুমেন্টস লাগিব। তোমালোকে সকলোৱে গম পোৱা ASSEB শিক্ষা বোৰ্ডৰ ফালৰ পৰাও নোটিফিকেশন আহিছিল এই অক্টোবৰ মাহতে মানে 22 অক্টোবৰৰ পৰা তোমালোকৰ অনলাইন ফৰ্ম ফিলআপ SS ফাইনেল 2026 ৰ কাৰণে অনলাইন ফৰ্ম ফিলআপ আৰম্ভ হ'ব। এতিয়া সকলোৰ মাজত এটা প্ৰশ্ন থাকে যে আমাৰ এই ফৰ্ম ফিলআপ কৰাৰ সময়ত আমাৰ ডকুমেন্ট দিব লাগে তো কি ডকুমেন্ট আমাৰ লাগিব যাতে আমি ৰেডি কৰিব পাৰো গুটেখিনি। তো আজি গুটেবোৰ আলোচনা কৰিম। তাৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখা। তো প্ৰথম ডকুমেন্ট আমাৰ লাগিব ৰেজিষ্ট্ৰেচন কাৰ্ড। আমাৰ যি SS ফাৰ্ষ্ট ইয়াৰৰ তোমালোকে ৰেজিষ্ট্ৰেচন কৰিছিলা তো সেই ৰেজিষ্ট্ৰেচন কাৰ্ডটো তোমালোকৰ লাগিব আৰু জেৰক্স কৰি ৰাখিবা। তাৰ পিছত 2 নম্বৰত আছে আমাৰ এডমিট কাৰ্ড। তোমালোকে চাব পাৰা SS ফাৰ্ষ্ট ইয়াৰ লিখা আছে মানে SS ফাৰ্ষ্ট ইয়াৰ আমাৰ যিখন এডমিট কাৰ্ড আছিল সেই এডমিট কাৰ্ডখন আমাৰ কিন্তু লাগিব ফৰ্ম ফিলআপ কৰাৰ সময়ত। তাৰপিছত 3 নম্বৰত আছে মাৰ্কশিট SS ফাৰ্ষ্ট ইয়াৰৰ। SS ফাৰ্ষ্ট ইয়াৰৰ তোমালোকৰ যি এক্সামৰ মাৰ্কশিটখন আছে সেই মাৰ্কশিটখন তোমালোকৰ লাগিব তোমালোকৰ ফৰ্ম ফিলআপ কৰাৰ সময়ত। তো তোমালোকে মাৰ্কশিটখন যতে আছে তোমালোকে উলাই ৰেডি কৰি ৰাখা। তাৰপিছত 4 নম্বৰত তোমালোকে চাব পাৰা ইনকাম সাৰ্টিফিকেট। ইনকাম সাৰ্টিফিকেটৰ কথা ক'বলৈ গ'লে তোমালোকে যেতিয়া ফৰ্মখন আহিছিল ইয়াৰ আগৰ ভিডিঅ'ত যেতিয়া আমি নোটিফিকেশন আলোচনা কৰিছিলো ফৰ্ম ফিলআপৰ তাতো আমি আলোচনা কৰি কৈ দিছিলো যে ইনকাম সাৰ্টিফিকেট তোমালোকৰ ইম্পৰ্টেন্ট হ'ব কাৰণ বহুতো ষ্টুডেন্টে কি পাব অকমান ৰেহাই পাব নাইবা তেওঁলোকৰ ফৰ্ম ফিলআপৰ পইচাটো তেওঁলোকৰ কাৰণে তেওঁলোকৰ পৰা নলয়। কিন্তু এই ইনকাম সাৰ্টিফিকেট কিয় লোৱা হয় কাৰণ ইনকাম সাৰ্টিফিকেটৰ পৰা তোমালোকৰ প্ৰুফ লাগে যে তোমালোকৰ মা দেউতা মানে গাৰ্জেনৰ এনুৱেল ইনকাম বছৰি আয় 2 লাখতকৈ কম হ'ব লাগিব। 2 লাখ বা 2 লাখতকৈ কম হ'ব লাগিব তেতিয়াহে তেও কি হ'ব এই ফৰ্ম ফিলআপৰ পইচাটো অকমান মাফ হ'ব নাইবা গুটেখিনি মাফ হ'ব। তো বুজি পাইছা তোমালোকে। তো বহুতো স্কুল বা কলেজত কিন্তু ইনকাম সাৰ্টিফিকেট বিচাৰে নাইবা BPL যিখন কাৰ্ড আছে সেই কাৰ্ডখনো বিচাৰে। তো তোমালোকৰ যদিহে তোমালোকে ইনকাম সাৰ্টিফিকেট উলাব পাৰা আৰু 2 লাখৰ পৰা তোমালোকৰ কম আছে এনুৱেল ইনকাম তেনেহলে তোমালোকে নিশ্চয় কিন্তু এই ইনকাম সাৰ্টিফিকেটটো ব্যৱহাৰ কৰিবা। তাৰপিছত 5 নম্বৰত আমাৰ চাব পাৰা তোমালোকে এডমিট মাৰ্কশিট সাৰ্টিফিকেট SSLC। তো SSLC তোমালোকৰ এডমিট কাৰ্ড মাৰ্কশিট নাইবা সাৰ্টিফিকেট তোমালোকৰ দিব লাগিব। এতিয়া গুটেখিনি ডিপেন্ড কৰে তোমালোকৰ স্কুলৰ ওপৰত। হয়তো কিছুমান স্কুলৰ ইনকাম সাৰ্টিফিকেটও বিচাৰে কিছুমান স্কুলৰ BPL কাৰ্ডখন দিলেও হৈ যায় আৰু নাইবা কোনোবা স্কুল বা কলেজত ইনকাম আৰু BPL দুইখনে বিচাৰে যাতে প্ৰুফ লাগে যে সঁচাকে তেওঁৰ এনুৱেল ইনকাম তেওঁলোকৰ 2 লাখতকৈ কম হয়। তো গুটেখিনি তোমালোকৰ স্কুল বা কলেজখনৰ ওপৰত ডিপেন্ড কৰিব। তো এই 5টা তোমালোকৰ ডকুমেন্ট তোমালোকৰ প্ৰয়োজন হ'ব ফৰ্ম ফিলআপ কৰাৰ সময়ত। আৰু ইয়াৰ উপৰিও তোমালোকৰ আধাৰ কাৰ্ডখন তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে কাৰণ যেহেতু বৰ্তমান সময়ত আধাৰ কাৰ্ড প্ৰতিটো কামত ইম্পৰ্টেন্ট হৈ আছে তো তোমালোকৰ আধাৰ কাৰ্ডখনো ইম্পৰ্টেন্ট হ'ব। তো এইখিনি আছিল আজিলৈ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পালা তেতিয়াহলে লাইক কৰি দিয়া, কমেন্ট এটা কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তাৰোপৰি মই তোমালোকক জনাই দিওঁ যে SS 2026 আৰু SS সেকেন্ড ইয়াৰৰ যি হাফ ইয়াৰলি এক্সাম আহি আছে এই হাফ ইয়াৰলি এক্সামৰ কাৰণে আমাৰ চেনেলটোত প্ৰতিটো সাবজেক্টৰ আৰ্টস মিডিয়ামৰ কমন কোৱেশ্চন এনসাৰ আৰু ইজিলি এক্সপ্লেইন কৰা চেপ্টাৰবোৰ আমি ভিডিঅ' বনাই আছো। যদি তোমালোকে ভিডিঅ'বোৰ চোৱা নাই ডেসক্ৰিপচনত গুটেবোৰ প্লেলিষ্টৰ লিংক থাকিব তোমালোকে ভিডিঅ' কেইটা চাই ল'বা। আজিলৈ ইমানখিনি আছিল। পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ। তেতিয়ালৈ বাই বাই।